নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ফাইনেলি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা গ্ৰেড 3 বিভাগৰ এডমিট কাৰ্ডৰ লিংক ইতিমধ্যে মুকলি কৰিছে আৰু আপোনালোকে আজিৰে পৰা নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যিখিনি আপোনালোকৰ গ্ৰেড 3 বিভাগৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছিলে, ইয়াৰে ইতিমধ্যে এডমিট কাৰ্ডৰ লিংক অফিচিয়েলি মুকলি কৰিছে আৰু কেনেকৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব বা আপোনালোকে যিটো এপ্লাই কৰাৰ টাইমত পাছৱৰ্ড বনাইছিলে বা যিটো আপোনালোকৰ এপ্লিকেশ্যন আইডি আছিলে, সেই আইডিটো আপোনালোকে কেনেকৈ ৰিকভাৰ কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিম। যিহেতু আপোনালোকৰ এক্সামটো 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে অফিচিয়েলি ইয়াৰে এডমিট কাৰ্ডৰ লিংক মুকলি কৰা হৈছে। কেনেকৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সকলোখিনি মই আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো মাত্ৰ আপোনালোকে শেষলৈকে চাব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইটো হৈছে অফিচিয়েল ৱেবছাইট আৰু ইয়াৰে লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু ইয়াতে আপোনালোকে তিনিটাকৈ লিংক দেখিবলৈ পাব আৰু যিখিনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছিলে গ্ৰেড 3 বিভাগৰ, ইয়াৰে এডমিট কাৰ্ডৰ লিংক মুকলি কৰিছে। ইয়াতে নিশ্চয় আপোনালোকে তিনিটাকৈ লিংক দেখিবলৈ পাইছে, লিংক 1, লিংক 2, লিংক 3। ইয়াৰে যিকোনো লিংকত গৈ কিনে আপোনালোকৰ নিজৰ যিখন এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই ইয়াৰে লিংক এটাত ক্লিক কৰি মই আপোনালোকক দেখুৱাই দিছোঁ। লিংক 1ত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকে এটা পপ আপ আহি আছে, নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে, অনলাইন এডমিট কাৰ্ড ফৰ পেপাৰ 3 HS লেভেল পোষ্ট উইল বি এভেইলেবল বাই 11 AM। মানে আপোনালোকে আজিৰে পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, কিন্তু 11 বজাৰ পিছতহে আপোনালোকে ডাউনলোড কৰিব পাৰিব। মানে 11 বজাত আপোনালোকৰ যিখন গ্ৰেড 3 বিভাগৰ এডমিট কাৰ্ড হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, সেই এডমিট কাৰ্ডখন আপোনালোকৰ মুকলি কৰিব। আৰু আপোনালোকে যদি আপোনালোকৰ এপ্লিকেশ্যন আইডি বা পাছৱৰ্ডটো পাহৰি গৈছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তিনিটা অপশ্যন, হোম, লগইন, কণ্টেক্ট আছ। ইয়াতে যিটো লগইন অপশ্যন দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব। ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ড। যিহেতু আপোনালোকৰ হাতত নাই, তেতিয়া আপোনালোকে কি কৰিব, ইয়াতে যিটো তলত অপশ্যন দেখিবলৈ পাইছে ফৰগট পাছৱৰ্ড, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকে এপ্লাই কৰাৰ টাইমত যিটো আপোনালোকে মোবাইল নাম্বাৰ দিছিলে, সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে বহাই দিব। নেক্সট আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে বহাব। বহাই কিনে ইয়াতে আপোনালোকে যিটো ছাবমিট অপশ্যন দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপোনালোকৰ পাছৱৰ্ড আৰু যিটো এপ্লিকেশ্যন আইডি হয়, সেই আইডিটো আপোনালোকে পাই যাব। আৰু ইতিমধ্যে মই এডমিট কাৰ্ড ডাউনলোড কৰাৰ যিটো লিংক হয়, সেই লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু আপোনালোকে আজিৰে পৰা মানে 11 বজাৰ পিছত আপোনালোকে আপোনালোকৰ যিখন এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টোত ইমানখিনি আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব। যদি ইনফৰ্মেশ্যনখিনি দিয়াত কিবা মোৰ ভুল হৈছে, তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ মানে জয় আই অসম।